हेलो गाइस नमस्कार डि लार्निंग टी अन्यता भिडियोले आपनालोक সকলোলৈকে স্বাগতম জানাইছো আশা কৰো আপোনালোক সকলোৰে ভালেই আজি আপোনালোকৰ কাৰণে লৈ আহিছো আসাম পুলিচ এবিইউবি হওক বা এসআই হওক তাত আহিবলগীয়া কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব বা কেনেকুৱা ধৰণৰ প্ৰশ্ন আগৰ এক্সাম বিলাকত আহিছিল এই সকলোখিনি লৈ আহিছো কাৰণ আপোনালোকে যেতিয়া পঢ়িব বা এক্সামৰ কাৰণে প্ৰিপাৰেচন চলাব তেতিয়া আপুনি এটা কথা সদায় লক্ষ্য ৰাখিব যে আগৰ এক্সাম বিলাকত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল হেতু যদি আপুনি নাচাই এনে যদি পঢ়ি থাকে তেতিয়া হয়তো বুজি নাপাব পাৰে কেনেকুৱা ধৰণৰ বা প্ৰশ্ন আহিছিল হেতু আপুনি আগৰ পেপাৰ বিলাক যেতিয়া চাব তেতিয়া গম পাব যে এইটো এনেকুৱা ধৰণৰ প্ৰশ্ন আহে বা মই বহুত টানকৈ চাই আছো কিন্তু আহিছে এক্সাম ইজিকৈ বা মই বহুত ইজিকৈ চাইছো এক্সামত যদি টানকৈ আহিছে তেতিয়া হেতু আপুনি অলপ ধৰিব পাৰিব আৰু আগৰ এক্সামত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে তাৰো লৈ আহিছো আৰু সেই এক্সামৰ আহি যেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল আৰু তাৰ লগত মিলাই পিনি আগৰ আহিবলগীয়া এক্সামত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব এই সকলোখিনি লৈ আহিছো গতিকে ভিডিওটো স্কিপ নকৰি শেষলৈকে চাব কাৰণ পাৰ্চেন্টেজৰ ওপৰতে আজি লৈ আহিছো আৰু পাৰ্চেন্টেজ মানে শতাংশ এটো সকলোৱে জানে তথাপিও কৈ দিছো যে শতাংশ ওপৰত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব বা আগৰ আহিবলগীয়া এক্সামত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব এইটো ভিডিওতে সকলোখিনি কম বুজাম আৰু দেখুৱাম গতিকে ভিডিওটো স্কিপ নকৰি শেষলৈকে চাব আৰু ভিডিওটো চাই কেনেকুৱা পালে শেষত কমেন্ট এটা কৰিবলৈ নাপাহৰিব ভিডিওটো স্কিপ নকৰি শেষলৈকে চাব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব আৰু শেষত এটা কমেন্ট কৰিবলৈ নাপাহৰিব যে ভিডিওটো চাই কেনেকুৱা পালে যদি বুজি পাইছো ক'ব যদি বুজি পোৱা নাই তেন্তে নাই পোৱা বুলি ক'ব তাত কোনো বেয়া পাবলগীয়া নাই কিন্তু মই যিমান পাৰো মোৰ নিজৰ ফালৰ পৰা বুজাবলৈ চেষ্টা কৰিম আৰু ভিডিওটো স্কিপ নকৰি শেষলৈকে চাব দেৰি নকৰি ভিডিওটো আৰম্ভ কৰিম বলক পাৰ্চেন্টেজ মানে হৈছে অসমীয়াত শতাংশ আৰু শতাংশ সিম্বলটো এটো হয় আপুনি যেতিয়া এটো দেখিব তেতিয়া জানিব যে এটো হয় আমাক পাৰ্চেন্টেজে উলিয়াবলৈ দিছে বা শতাংশ উলিয়াব দিছে আৰু এটা কথা জানিব যে যেতিয়া আমি হাই স্কুলত পঢ়ি থাকোঁতে এক্সামৰ যেতিয়া পেপাৰ বিলাক ঘূৰাই দিয়ে তেতিয়া যে আমি ইজনে সিজনক সুধো যে তই কিমান পালি মানে আমি এটো সুধো যে 100 ভাগৰ কিমান পালি বোলে 10 পালি নে 20 পালি নে 1 2 কি পালি এটো লিখে আৰু এটো হৈছে শতাংশ মানে 100 ভাগৰ কিমান পালি এটো হৈছে শতাংশ আৰু যদি এনেকে নিলিখি যদি আমি লিখোঁ বোলে 100 ভাগৰ 10 পালো এটো এনেকৈ লিখি দিয়ে আমাৰ পেপাৰ বিলাকত আৰু যেতিয়া আমি যদি এটো শতাংশ লিখিবলৈ যাম কেনেকুৱা হ'ব সিম্বলটো যদি দিওঁ 10 পাইছো মানে 100 ভাগৰ 10 পাইছো মানে 10% মানে 10% এটো এটা একে হয় এটো যেনেকে এটো ভগ্নাংশত আছে এটো শতাংশত প্ৰকাশ কৰা আছে মানে 100 ভাগৰ 10 পাইছো মানে 110% মানে 100 ভাগৰ 10 যদি ভগ্নাংশত লিখোঁ এনেকুৱাকৈ হ'ব আৰু যদি শতাংশত লিখোঁ তেতিয়া এনেকৈ থাকিব গতিকে এটা প্ৰথমতে সৰু অংক কেইটামান কৰি চাওঁ আৰু আগৰ এক্সামত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে এটো কৰি চাওঁ যদি 100 ভাগৰ 10 বা 100 ভাগৰ আপুনি 2 পালে এটো হৈছে আপুনি এক্সামত মানে 100 ভিতৰত আপুনি 2 পাইছে এটো যদি আপুনি শতাংশত লিখিবলৈ যায় কেনেকৈ লিখিব 2% এটো এটা হৈছে আৰু পাৰ্চেন্টেজটো শিকিলে খুব প্ৰয়োজন হয় যতে ততে লাগে কাৰণ এভাৰেজে ইয়াৰ আগত মই যেহেতু আপোনাৰ এভাৰেজ দিছো তাতো আপুনি গম পাইছে যে লাগে পাৰ্চেন্টেজটো মানে বহুতো ক্ষেত্ৰতে প্ৰয়োজন হয় যে কেনেকৈ কৰে তেতিয়া আপুনি যদি পাৰ্চেন্টেজটো উলিয়াব জানে তেতিয়া এটা কথা গম পাব যে যিকোনো অংক বিলাকতে মানে বহুতখিনি হেৰিতে পাৰ্চেন্টেজটো প্ৰয়োজন হয় আৰু এটো যদি ট্ৰিক্স বিলাক জানে শৰ্ট ট্ৰিক্স তেতিয়া আপোনাৰ নিজৰ কাৰণে বহুত ভাল আৰু প্ৰথমতে সৰু অংক কেইটামান কৰি চাওঁ যে পাৰ্চেন্টেজ উলিয়াবলৈ হলে কেনেকৈ উলিয়াই কি কৰিব লাগিব এই সৰু অংক দুটামান কৰি চাওঁ তাৰ পিছত আমি আগবাঢ়িম প্ৰথমতে এটা এক্সাম্পল কৰি লওঁ কাৰণ এনেকুৱা ধৰণৰ সৰু প্ৰশ্ন আহিব আসাম পুলিচ এবিইউবি এক্সামত আৰু এসআই কাৰণে হলো আপুনি এইবিলাক সৰু ট্ৰিক্স বিলাক শিকি ললে ভাল হ'ব কাৰণ আহি যাবও পাৰে এটা দুটা প্ৰশ্ন সেইকাৰণে আপুনি কি কৰিব যদি আপোনাক দিয়া থাকে 50% মানে এটো 50% যদি এনেকৈ থাকে আৰু পৰীক্ষাত যদি আহে 50% মানে 50%টো আপোনাৰ ভগ্নাংশলৈ পৰিৱৰ্তন কৰা তেতিয়া আপুনি কেনেকৈ লিখিব এটো একদমই সহজ যদি এনেকৈ শতাংশত দিয়া থাকে তেতিয়া যদি আপোনাক ভগ্নাংশলৈ পৰিৱৰ্তন কৰিব দিয়ে তেতিয়া আপুনি কেনেকৈ লিখিব 100/50 এটোই নহয় জানো এটো 50% টো ভগ্নাংশলৈ পৰিৱৰ্তন কৰিছো
যে 100/50 মানে 50/100 যদি এনেকৈ থাকে আৰু কিন্তু আপোনাৰ এক্সামত কেনেকৈ আহিব এইটো আহিব পাৰে যে 50%টো ভগ্নাংকলৈ পৰিৱৰ্তন কৰা ভগ্নাংক মানে হৈছে ফ্ৰেকশন আৰু যদি এইটো প্ৰকাশ কৰিব এনেকৈ আহিব যদি এনেকৈ নাহে আপোনাৰ বেলেগ ষ্টাইলতে আহিব পাৰে মই এটা দেখুৱাই দিছোঁ যে 50% এনেকৈ থাকিব বা 50% ভগ্নাংকলৈ সলনি কৰিব লাগে মানে পৰিৱৰ্তন কৰা এনেকৈ যদি থাকে আৰু আপোনাৰ যদি এনসাৰটো ইয়াত দি থোৱা থাকিব দুটা তিনিটা মানে অপচন দিয়া থাকিব যদি ইয়াত থাকে 1/2 1/3 4/3 এনেকৈ যদি থাকে তেতিয়া আপুনি কেনেকৈ কৰিব যেহেতু এইটো আগতে পালোঁ যে শতাংশক ভগ্নাংকলৈ পৰিৱৰ্তন কৰা এইটো এনেকৈ আছে যে 50 ভগ্নাংকলৈ পৰিৱৰ্তন কৰিলে মানে এনেকৈ পালোঁ মানে 100/50 পালোঁ যদি এনে প্ৰশ্নটো যদি এইটো অপচনটো যদি এইটো দিয়া নাথাকে যদি এনেকৈ দিয়া থাকে যে 50% ভগ্নাংকলৈ পৰিৱৰ্তন কৰা তেতিয়া আপুনি কি কৰিব এইটো শুদ্ধ হয় কিন্তু এইটো যদি নাথাকে আপোনাৰ যদি এনেকৈ থাকে 1/2 1/3 4/3 বা 1/3 1/4 এনেকৈ যদি থাকে অপচন কেইটামান তেতিয়া আপুনি কি কৰিব একদম শৰ্ট ট্ৰিক্স আৰু একেবাৰে ইজি হয় তেতিয়া আপুনি কি কৰিব 100/50 আমাক কি দিছে ভগ্নাংকলৈ পৰিৱৰ্তন কৰিব দিছে এইটো 50 আৰু মানে 100/50 প্ৰথমে আমি এনেকৈ লিখি ললো একদমেই সহজ আৰু এইটো লিখি লোৱাৰ পাছত এইটো ভগ্নাংকলৈ পৰিৱৰ্তন হৈ গ'ল কিন্তু আমাৰ এনসাৰটো মানে অপচনটো দিয়া আছে যে এনেকৈ তেতিয়া আপুনি কি কৰিব এইটো কটাকটি কৰিব লাগিব মানে হৰণ যোৱাব লাগিব প্ৰথমে এইটো সৰু কৰি ললো হৰণ যোৱাটো মই আগৰ ভিডিঅ'টোত মই দেখুৱাইছিলোঁ আপোনালোকক আৰু এতিয়া মই মুখতে কটাকটি উলিয়াই কৰি দেখুৱাই দিম আৰু 5 10ক কেইবাৰ যাব 2 বাৰ যাব 5 × 5 5 × 2 10 গতিকে ইয়াত অপচন কোনটো থাকিলে এইটো হৈছে ৰাইট এনসাৰ গতিকে দেখিলে নহয় যে শতাংশ ভগ্নাংকলৈ নিলে এনেকৈ হ'ব যদি 50%টো নিওঁ বা 50 নাথাকি 20 10 5 তেনেকৈ থাকিব পাৰে কিন্তু মই 50টোকে কৰি দেখুৱাই দিছোঁ যদি 50% মানে 50% ভগ্নাংকলৈ পৰিৱৰ্তন কৰা বুলি কৈ যদি এনেকৈ অপচন দিয়া থাকে তেতিয়া আপুনি কি কৰিব এইটো কটাকটি কৰি দেখাব লাগিব এইটো অলপ বুজি পাইছে চাগে যদি এইটো নাথাকি আকৌ উলুটাকৈ যদি দিয়ে ভগ্নাংক যদি দিয়া থাকে একেটা ষ্টাইলতে যদি আপোনাক যদি উলুটাকৈ দিয়ে যে 1/2 ভগ্নাংকলৈ পৰিৱৰ্তন শতাংশলৈ পৰিৱৰ্তন কৰা এইটো আমি পালোঁ যে ভগ্নাংকলৈ পৰিৱৰ্তন কৰা এইটো যদি নাথাকি এনেকৈ যদি দিয়া থাকে 1/2 এইটো ভগ্নাংকত আছে মানে ফ্ৰেকশনত আছে শতাংশলৈ পৰিৱৰ্তন কৰা শতাংশলৈ পৰিৱৰ্তন কৰা মানে সলনি কৰা যদি এনেকৈ দিয়া থাকে এইটো দিলে যে 50%ক ভগ্নাংকলৈ পৰিৱৰ্তন কৰা এনেকৈ থাকিলে কিন্তু এনসাৰ পালোঁ আমি কিমান 1/2 এতিয়া মই এইটোকে আকৌ উলিয়াবলৈ গৈ আছোঁ মানে এইটো যদি উলুটা কৰি দিওঁ তেতিয়া আমি কি হ'ব মানে এনসাৰটো সেইকাৰণে 1/2কে লৈছোঁ যে এইটো 50%টো ওলাবনে নোলায় সেইটোকে আপোনাক মই প্ৰমাণ কৰি দেখাবলৈ গৈ আছোঁ আৰু এইটো আছে কিমান 1/2 শতাংশলৈ পৰিৱৰ্তন কৰিবলৈ দিছে গতিকে এইটো ভগ্নাংকত আছে আমি যদি শতাংশলৈ পৰিৱৰ্তন কৰোঁ তেতিয়া কি হ'ব তেতিয়া আমি কি কৰিম প্ৰথমতে 1/2 পাতি ল'ম আৰু আমাক কি কৰিব দিছে যে প্ৰশ্নটো পঢ়িম যে শতাংশলৈ পৰিৱৰ্তন কৰিব দিছে তেতিয়া আমি কি কৰিম শতাংশ বুলি কোৱাৰ লগে লগে এটা কথা জানে যে 100 আহিব শতাংশ মানে 100 গতিকে এইটো ওলাই গ'ল 2য়ে 100ক কিমান বাৰ যাব 2য়ে 100ক 50 বাৰ যাব 50 বাৰ যাব আৰু 50য়ে 100ক একবাৰ হ'লে মানে 50য়ে হ'ব এইটো ওপৰে ওপৰে পূৰণ হৈ যাব আৰু যেতিয়া 50 হ'ব কিমান হ'ল 50
50% মানে আমাক কি উলিয়াব দিছে শতাংশ উলিয়াবলৈ দিয়া আছে গতিকে এইটো 50% এইটো দেখিলে আগতো এতিয়া একেই যদি 50%ক ভগ্নাংশলৈ পৰিৱৰ্তন কৰা হয় বুলি লিখি কৰোঁ আমি ভগ্নাংশলৈ পৰিৱৰ্তন কৰিলে প্ৰথমতে এনেকৈ পাতি ল'ব লাগিব তাৰপিছত কটাকটি কৰি ইয়াৰ আনচাৰটো পালোঁ গতিকে 1/2 পালোঁ আৰু 1/2ক আকৌ কি কৰিলোঁ শতাংশলৈ পৰিৱৰ্তন মানে এইটো ওলোটা কৰি দিছোঁ যে শতাংশলৈ পৰিৱৰ্তন কৰা বুলি কোৱাৰ লগে লগে এইটো শতাংশ পৰিৱৰ্তন কৰি দিওঁতে আমি কিমান পালোঁ 50% পালোঁ মানে 50% পালোঁ এইটো একেটাই হৈছে গতিকে এইটো গম পালে যে কেনেকুৱা ধৰণৰ হ'ব পাৰে 50 নাথাকি বেলেগো হ'ব পাৰে সেই বেলেগ যদি আপুনি এটা কৰি চাওক বোলে এইটো 15 to 20 লওক 25 লওক 10 লওক 35 লওক যিয়ে নলওক ইটো গৈ পিনে ভগ্নাংশ যিটো এনচাৰ ওলাবগৈ সেইটোকে আকৌ শতাংশলৈ পৰিৱৰ্তন কৰিলে একেধৰণে ওলাব দেখিলে এইটো আৰু বেলেগ এটা ট্ৰিক্সলৈ যাওঁ আকৌ একেটাকে লৈছোঁ যে অথনি কি কৰিলোঁ 50% ভগ্নাংশলৈ পৰিৱৰ্তন কৰিলোঁ এইবাৰ আমি কি কৰিম 50% কলৈ পৰিৱৰ্তন কৰিম অনুপাতলৈ ওকে অনুপাতলৈ মানে অনুপাত মানে কি আপোনালোকে জানেই হয়তো তথাপিও মই কৈ দিছোঁ কিছুমানে হয়তো নাজানিবও পাৰে সেইকাৰণে কৈ দিয়াটো খুবেই ভাল অনুপাত মানে হৈছে ৰেচিঅ' এইবাৰ আমি কি কৰিম শতাংশ অনুপাতলৈ পৰিৱৰ্তন কৰিম কাৰণ মই এইটো সংখ্যা বেলেগো ল'ব পাৰোঁ কিন্তু বুজি পাবৰ কাৰণে 50টোকে লৈছোঁ মানে এইটো যদি এনেকৈ নাথাকে শতাংশ বুলি থাকিব পাৰে সেইকাৰণে শতাংশটো লিখি দিছোঁ 50% অনুপাতলৈ পৰিৱৰ্তন কৰা তেতিয়া আমি আকৌ কি কৰিম যদি অনুপাতলৈ পৰিৱৰ্তন কৰিবলৈ দিয়ে 50/100 আৰু এইটো আমি কটাকটি কৰিলে কিমান পাম 2 5 5 10 2 বাৰ যাব ওপৰটো 1 থাকিব গতিকে আমি ইয়াত কিমান পালোঁ ভগ্নাংশত পালোঁ 1/2 যদি 1/2 পালোঁ আৰু ভগ্নাংশত প্ৰথমতে লিখি লৈছোঁ এতিয়া আমাক কি কৰিবলৈ দিছে যে অনুপাতলৈ পৰিৱৰ্তন কৰা যদি ভগ্নাংশত লৈ পৰিৱৰ্তন কৰা বুলি কয় এইখিনিতে এনচাৰটো ওলাই পৰি যাব এতিয়া আমাক যিহেতু অনুপাতলৈ পৰিৱৰ্তন কৰিবলৈ দিছে গতিকে ইয়াৰ এনচাৰটো কি হ'ব 1:2 মানে ওপৰটো আগত বহিব আৰু তলৰটো পিছত বহিব আৰু এইটো অনুপাতৰ যিটো মানে চিম্বল সেইটো আপুনি জানেনে অনুপাতৰ চিম্বলটো এইটো হয় ৰেচিঅ' চিম্বলটো হৈছে এইটো গতিকে এইটো একেবাৰে সহজ একদম পানীৰ নিচিনা আপুনি এবাৰ ভালকৈ চাওক যে 50টোকে একেটাকে লৈছোঁ এবাৰ মই বেলেগ এটা লৈ দেখুৱাইছোঁ কাৰণ একেটাকে লৈ থাকিলে আপোনালোকৰ খেলি মেলি হ'ব এইটো ঠাইত যেনিবা আছে কিমান 50% অনুপাতলৈ পৰিৱৰ্তন কৰা এইবাৰ আমি এই 50ৰ ঠাইত কিমান ল'ম 25 ল'ম 25% অনুপাতলৈ পৰিৱৰ্তন কৰিব লাগে তেতিয়া আমি কি কৰিম একেটাই সেম কাহিনী একেটা ফৰ্মুলাই লাগিব কিমান 25% অনুপাতলৈ পৰিৱৰ্তন কৰিব লাগে বা ভগ্নাংশলৈ পৰিৱৰ্তন কৰিলে কিমান হ'ব 25 একক কেইবাৰ যাব 4 বাৰ যাব গতিকে কিমান হ'ল 1/4 এইটো ভগ্নাংশত হৈ গ'ল এতিয়া যিহেতু আমাক প্ৰশ্নটো দিছিলে কি অনুপাতলৈ উলিয়াব দিছে অনুপাতলৈ পৰিৱৰ্তন কৰিব দিছে গতিকে 1:4 যদি এইটোকে আকৌ ওলোটাকৈ কৰি দেখুৱাওঁ যে যদি আপোনাক 1:4ক শতাংশলৈ পৰিৱৰ্তন কৰা এক্সামো যদি এনেকৈ আহিছে আগৰ এক্সামত মই আপোনাক কুৱেশ্যন কেইটামান দিম আগৰ এক্সামত অহা কুৱেশ্যনকেইটা দেখিলে গম পাব যে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে এনেকুৱা আহিছেনে নাই অহা সেইকাৰণে মই আপোনালোকক প্ৰথমতে বুজাই লৈছোঁ যে কেনেকৈ কৰিব সেইটো বুজাই লৈছোঁ 1:4ক শতাংশলৈ পৰিৱৰ্তন কৰা যদি এনেকৈ আহে শতাংশলৈ পৰিৱৰ্তন কৰা যদি এনেকৈ আহে 1:4ক শতাংশলৈ পৰিৱৰ্তন কৰিবলৈ আহিলে তেতিয়া আপুনি কি কৰিব একেটাই আগৰটো নিচিনা একেই হয় প্ৰথমতে আপুনি যিহেতু এনেকৈ থাকিলে অংকটো কৰিব নোৱাৰিব সেইকাৰণে আপুনি কি কৰিব লাগিব প্ৰথমতে ভগ্নাংশত পাতি ল'ব লাগিব ভগ্নাংশত যেতিয়া পাতিব মানে ফ্ৰেকশ্যনত যেতিয়া পাতিব তেতিয়া 1/4 ক'লৈ আমাক পৰিৱৰ্তন কৰিবলৈ দিছে শতাংশলৈ গতিকে শতাংশ বুলি কোৱাৰ লগে লগে 100টো আহিবই আৰু 100টো অহাৰ লগে লগে 4 4 গুণ 4 আৰু 4ৰে 100ক কেইবাৰ যাব 4 25 100 গতিকে এইটোৱেতো
একবাৰ হ'লে 25 হ'ব। গতিকে আমাক কি দিছে, এনচাৰটো কি ওলালে 25 যেতিয়া ওলাব তেতিয়া আপুনি কি কৰিব, শতাংশলৈ পৰিৱৰ্তন কৰিবলৈ দিছে। শতাংশ বুলি কোৱাৰ লগে লগে এইটো আহি যাব। গতিকে এনচাৰটো ওলাই গ'ল। একেবাৰে সহজ। এইটো দেখিলেনে, প্ৰথমতে আমি এইটো গৈ পিনি ইয়াত পালোঁ, ইয়াতো গৈ আকৌ 25টো আকৌ 100 ভাগৰ 25টো গৈ পিনি 1:4 পালোঁ, মানে 1:4 পালোঁ। আকৌ এইটোকে ওলোটাই যেতিয়া কৰি দিলোঁ, ওলোটাই কৰি দিয়াৰ লগে লগে আমি 25% পাই গ'লোঁ, মানে 25/100টো পাই গ'লোঁ। দেখিলে একেবাৰে সহজ। এনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে আগতে, আছাম পুলিচ ABUBত আহিছিলে আৰু একেবাৰে সহজ। দেখিলে আৰু এটা আছে, এইটো মই আপোনালোকক কৰি দেখুৱাম। আপোনালোকে বুজি পাবৰ কাৰণে মই আৰু এটা কৰি দেখুৱাম, কাৰণ এইটো 1:4। মই মানে আকৌ আগৰটোতো দেখিছে আপুনি 1:2 এনেকৈ দেখাইছোঁ। এইবাৰ আমি বেলেগ ষ্টাইলত অকণমান কৰি দেখুৱাওঁ, কাৰণ কিছুমানে হয়তো পুৰণ হৰণত অলপ টান পায় কৰিবলৈ, সেইকাৰণে অলপ বুজি নাপাবও পাৰে। সেইকাৰণে এইবাৰ আমি কি কৰিম, এইটো যেনেকৈ লৈছিলোঁ 1:4 শতাংশলৈ পৰিৱৰ্তন কৰা, এইবাৰ আমি ল'ম 2:4 মানে শতাংশলৈ প্ৰকাশ কৰিম। তেতিয়া অকণমান আপুনি ভালকৈ যদি অকণমান বুজি নোপোৱা হৈ আছে, তেতিয়া একদম ক্লিয়াৰ হৈ যাব। পৰিৱৰ্তন আখৰটো অলপ বেয়াকৈ লিখি দিছোঁ খৰদৈকৈ, যে 2:4 শতাংশলৈ পৰিৱৰ্তন কৰা। তেতিয়া আপুনি কি কৰিব, তেতিয়া সেই একেধৰণে আগৰটো ষ্টাইলত একেধৰণে কৰিব লাগিব। তেতিয়া কি লিখিব, 2/4 শতাংশ বুলি কোৱাৰ লগে লগে কি আহিব, 100 আহি গ'ল। এতিয়া 4 × 4 100 কেইবাৰ যাব, কেইবাৰ যাব জানে, 25, 4 25 100। এতিয়া ইয়াত কি থাকিলে, ওপৰত থাকিলে 2, আগৰটোত যেনেকৈ আছিলে 1 থাকিলে, আৰু 1 25ক একবাৰে যোৱাৰ কাৰণে 25 পাই গ'লোঁ। কিন্তু এইবাৰ অলপ বেলেগকৈ ওলালে, গতিকে এতিয়া ওপৰত কিমান থাকিলে, 2 থাকিলে। গতিকে আমি এতিয়া কি কৰিম, 2 × 25 এনচাৰটো ওলাই গ'ল। 25ক 2ৰে পূৰণ কৰিলে কিমান পাম, 50। আৰু উলিয়াবলৈ দিছিলে আমাক কি, শতাংশ উলিয়াবলৈ দিছে, মানে পাৰ্চেণ্টেজ উলিয়াবলৈ দিছে। গতিকে এইটো 50%। যদি এইটো আকৌ আমি ওলোটাকৈ কৰি চাওঁ, তেতিয়া যদি অনুপাতলৈ উলিয়াবলৈ দিয়ে তেতিয়া আমি এইটো পাই যাম। যদি ভগ্নাংশলৈ উলিয়াব দিয়ে তেতিয়া আমি 2/4 পাই যাম। একেবাৰে সহজ কৈছোঁ আপোনালোকক, একেবাৰে সহজ। যেনেকৈ মন যায় আপুনি কৰিব পাৰে। এইকেইটা সৰু সৰু শ্বৰ্ট ট্ৰিক্স আৰু সৰু সৰু অংক 1 নম্বৰ আপুনি ইমান জল্দি 1 নম্বৰ পাই যাব। মেথছত যিহেতু আপুনি টান বুলি কৈ থাকে, কিন্তু আপুনি মেথছত একদম এনেকুৱা ধৰণৰ যেতিয়া প্ৰশ্ন আহিব তেতিয়া আপুনি এৰি থৈ কেতিয়াও নাহিব। 1 মিনিট নালাগে আপোনাৰ এনচাৰটো উলিয়াওঁতে, আৰু বহুত টানকৈ নাহে। আগৰ প্ৰশ্ন আপোনাক দি আছোঁ জল্দি। আৰু এটা ষ্টাইলত আহিব পাৰে যে এইটো শিকি লোৱাটো খুবেই প্ৰয়োজন, কাৰণ দশমিকত অহা দেখা গৈছে আগৰ এক্সামত। 50% দশমিকলৈ পৰিৱৰ্তন কৰা। মই 50টো এইটো কাৰণে দিছোঁ যে একেটাই দিছোঁ যাতে আপোনালোকে বুজি পায়, সেইটো কাৰণে দিছোঁ। তাৰপিছত আৰু মই বেলেগো কৰি দেখুৱাই দিম, কিন্তু এইটো 50% এইটো কাৰণে দিছোঁ যে বুজি পাবৰ কাৰণে। দশমিক মানে হৈছে ডেচিমেল ইংলিছত, আৰু যেতিয়া 50%ক দশমিকলৈ পৰিৱৰ্তন কৰা হ'ব, মানে কৰিবলৈ যেতিয়া দিব, তেতিয়া আপুনি কি কৰিব, একেটাই পদ্ধতি, বেলেগ আৰু একো নাই। কি কৰিব, 50% মানে 100/50, সেইটোৱে একেটা ষ্টাইলতেই পাতি ল'ব লাগিব। ইয়াত কেইটা আছে, যদি আপুনি এনেকৈ কৰিব পাৰে, এইটো এতিয়া কাটি দিব পাৰে। যদি কাটি নিদিয়ে তেতিয়া আপুনি কি কৰিব, দশমিকত কিমান ওলাব, ইয়াত কেইটা শূন্য থাকিলে এটা শূন্য থাকে, গতিকে ইয়াত এটা আগত পইণ্ট মানে দশমিকটো বহি যাব। গতিকে 0 আগত এনেকৈ এক্সামত নাহিব, সেইকাৰণে ইয়াৰ আগত 0 এটা বহাই ল'ব লাগিব। এনেকৈ আহিব, কিন্তু দশমিকটো তাত যদি আগত 0 এটা দিওঁ তেতিয়া ভাল লাগে দেখিবলৈ। আৰু এইটো যিহেতু 1 আছিলে, এইটো বুজোৱাত অলপ, তেতিয়া কি কৰিব, দশমিক আছে, দশমিক এটা আছে, এইটো এনেকৈ বহি যাব। আৰু যদি এইটো কাটি নিদিয়ে তেতিয়া কি কৰিব, ইয়াৰ পিছত এটা শূন্য লাগিব। যদি কটাকটি কৰি দিয়ে তেতিয়া এনেকৈ দিব। এক্সামত এনচাৰটো কেনেকৈ আহিছে অপশ্যনটো চাই ল'ব।
5ৰ পিছত 0 আছে নে নাই, যদি আছে লগাব। কাৰণ যেতিয়া ইয়াত দশমিক থাকিব, দশমিকৰ পিছত যেতিয়া 5 থাকিব, 5 6 যিকোনো এটা নাম্বাৰ থাকিব, নাম্বাৰ পিছত ইয়াত এটা নালাগে, 100টা 0 থাকিলে ইয়াত কোনো ভেলু নাথাকে, 0 কোনো ভেলু নাথাকে যেতিয়া দশমিকটো থাকিব। যদি দশমিক নাথাকে তেতিয়া হয়তো থাকিব, সেইটো কথা জানে চবেই। যদি দশমিক থাকে তেতিয়া ইয়াত এটা নালাগে, 100টা থাকিলেও তাৰ কোনো ভেলু নাথাকে। গতিকে 50 দশমিকত প্ৰকাশ কৰিলে কিমান পাম? 50.0 মানে 0.50 বা 0.5 এইটো পাম যদি 50 দশমিকলৈ পৰিৱৰ্তন কৰোঁ। এইটো নকৈ আমি বেলেগ এটা পাতি ল'ব পাৰোঁ যে কিমান লৈছোঁ, 12কে ল'লোঁ বা 12 শতাংশক দশমিকলৈ পৰিৱৰ্তন কৰিব লাগে। তেতিয়া আমি কি কৰিম, একেটা পদ্ধতি 100/12 কি কৰিম, এতিয়া এইটো কটাকটি যিহেতু নাযায় আৰু ইয়াত কেইটা থাকিলে 1 2 দশমিকলৈ পৰিৱৰ্তন কৰিব দিছে। গতিকে ইয়াত ডাইৰেক্ট 12টো পাতি ইয়াত কেইটা শূন্য আছে চাই ল'ম, 2টা আছে। গতিকে 1 2 2টা আগত 0 দশমিক বহিব, দশমিক বহাৰ লগে লগে ইয়াৰ এনচাৰটো ওলাই গ'ল আৰু দশমিকৰ আগত আমি তেতিয়া কি কৰিম, এটা শূন্য দিম। গতিকে ইয়াৰ এনচাৰ হৈছে মানে 12ক যেতিয়া দশমিকলৈ নিম তেতিয়া আমি ইয়াৰ এনচাৰটো এনেকৈ পাম। একেবাৰে সহজ দশমিকত কেনেকৈ নিব লাগে এবাৰ চাই লওক। যদি আমি 0.12 মানে 0.12ক যদি আমি শতাংশলৈ নিব লগা হয় তেতিয়া আমি কি কৰিম, যদি পাৰ্চেণ্টেজলৈ নিব লগা হয় তেতিয়া আমি কেনেকৈ পাতিম, দশমিকটো যিহেতু আমি উঠাই দিম, পাৰ্চেণ্টেজলৈ নিম তেতিয়া আমি কি কৰিম, 100/12 এইটো ভগ্নাংশ হৈ গ'ল। কিন্তু আমি যেতিয়া শতাংশলৈ নিম তেতিয়া আমি কি কৰিম, এই যিটো দশমিকটো উঠাই দিছোঁ, দশমিকটো উঠাই দিয়াৰ কাৰণে আমি ইয়াত 100 পাতি দিলোঁ। আৰু যেতিয়া আমি এতিয়া কি কৰিম, শতাংশলৈ নিম, গতিকে কিমান 12%। এইটোৱে হ'ল একেবাৰে সহজ, একদমেই ইজি। আপোনালোকে কৰি চাব এবাৰ। এইটো এটা বেলেগ বেলেগ সংখ্যা ল'ব, মই যেনেকৈ 12 লৈছোঁ, আপুনি 10 12 15 কিবা কিবি বেলেগ এটা সংখ্যা ল'ব, 2 4 1 যি পাৰে ল'ব আৰু কৰি চাব এবাৰ। কৰি চালে নিশ্চয় বুজি পাব, কাৰণ মেথছত আপুনি সদায় প্ৰেক্টিচ কৰিব লাগিব। প্ৰেক্টিচ কৰিলে আপোনাৰ মনত থাকিব, তেতিয়া পাৰিব। এইকেইটাই আছিলে ট্ৰিক্স। আৰু এইবাৰ আমি কুৱেশ্যনলৈ যাম, মানে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল আগৰ এক্সামত, প্ৰিভিয়াছ ইয়েৰৰ এক্সামত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল আমি সেইটো এতিয়া চাম। তাৰপিছত আমি বেলেগ প্ৰেক্টিচ কৰিম যে কেনেকুৱা ধৰণৰ প্ৰশ্ন আগৰ এক্সামত আহিব পাৰে, মানে আহিবলগীয়া এক্সামত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব লাগে সেইটো আলোচনা কৰিম। এতিয়া আমি আলোচনা কৰিম প্ৰিভিয়াছ ইয়েৰত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল। সেইটো আহিছিল 2022 চনত আছাম পুলিচ ABUB এক্সামত আহিছিল এইটো প্ৰশ্ন। এইটো কি দিছে, আমি এতিয়া যিখিনি কৰি গৈছিলোঁ, এক্সাম্পল মই যিহেতু দেখুৱাই গৈছিলোঁ যে কেনেকুৱা ধৰণৰ আহিব পাৰে বা কেনেকুৱা ধৰণৰ ট্ৰিক্স আপুনি ব্যৱহাৰ কৰিব পাৰিব, এইটো বিষয়ে এতিয়া আগত যিহেতু শিকাই গৈছিলোঁ আৰু সেইমতেই আহিছে, আপুনি চাব পাৰে। এইটো আছাম পুলিচ ABUB 2022 চনৰ যিটো এক্সাম হৈ গৈছিল, ৰিটেন এক্সাম, তাত আহিছিল 4:25ক শতাংশত প্ৰকাশ কৰা। এইটো দেখিলেনে, একেবাৰে ইজি। এইটো মই আগত শিকাই গৈছোঁ আৰু আহিছে, এইটো দেখিছে যে 4:5 মানে এইটো অনুপাতত দিছে, মানে ৰেচিঅ'ত দিছে। এইটো আমাক এতিয়া ৰেচিঅ'ৰ পৰা ক'লৈ নিব দিছে, শতাংশলৈ নিব দিছে। গতিকে এইটো মই কৰাৰ আগতে আপুনি নিজেও এবাৰ আগতীয়াকৈ কৰি চাওক যে এনচাৰটো শুদ্ধ হৈছেনে নাই হোৱা, বা উলিয়াব পাৰিছেনে নাই পোৱা, বুজি পাইছেনে নাই পোৱা, তেতিয়া গম পাব। আমি কি কৰিম, প্ৰথমতে অনুপাতত শতাংশত প্ৰকাশ কৰিব দিছে, প্ৰথমতে আমি 4/25 এনেকৈ পাতি ল'ম। আৰু যেতিয়া শতাংশত উলিয়াব দিছে, মানে শতাংশ মানে 100, এইটো কথা গম পালোৱে অলৰেডি, 100টো পাতি ল'লোঁ। আৰু এতিয়া আমি কি কৰিম, এইটো কটাকটি কৰি দিম। 25 100ক কেইবাৰ যাব, 4বাৰ যাব। ইয়াত 1 হ'ব আৰু ইয়াত কিমান হ'ব, 4 হ'ব। গতিকে তলত 1 থাকিলে এইটো ভেলু নাথাকে। আৰু এতিয়া কিমান থাকিলে এনেকৈ লিখি দিছোঁ, বুজি পাবলৈ সহজ হ'ব। 4 × 4 এইটো থাকিলে। আৰু 4 গুণ কিমান আপুনি জানেই, সেইটো 4 গুণ হৈছে 16। যিহেতু আমাৰ শতাংশত প্ৰকাশ কৰিবলৈ দিছে
সেইকাৰণে শতাংশত প্ৰকাশ কৰিব দিয়াৰ কাৰণে ইয়াত কিমান হ'ব 16% মানে 16% হ'ব। একেবাৰে সহজ, এইটো আপুনি যেতিয়া বুজি পাব 1 মিনিট নালাগে, একেবাৰে সহজ। এইটো দেখিছে, এইটো আহিছিল আসাম পুলিচ ABUB 2022 চনত। আৰু আছে, আৰু দিওঁ বলক। আৰু এটা আহিছিল, এইটো আহিছিল আসাম পুলিচ ABUB 2022 চনতে আহিছিল। এইটো এক্সাম মই নিজেও দিছিলোঁ। আৰু আছে যে 800ৰ 0.06% কিমান, এইটো উলিয়াবলৈ দিছে পাৰ্চেণ্টেজ। যদি এইটো দশমিকত থাকে এইটো ভয় কৰিবলগীয়া একো নাই। আৰু ইয়াত অপশ্যন এনেকৈ যদি দিয়া থাকে তেতিয়া আপুনি কি কৰিব, প্ৰথমতে চাব যে 0.06% দি দিছে, গতিকে কি হ'ব ইয়াত 100 ভাগৰ 0.06 বুলি গম পোৱা গ'ল। এতিয়া কি হ'ব, এই চিম্বলটো যিহেতু দিয়াই আছে গতিকে 100টো আহি গ'ল। আৰু ওপৰত কি হ'ব 0.06 কিন্তু কিমান দিছে 800, মানে 800ৰ 0.06% কিমান 800। আপুনি যেতিয়া এক্সামত ফৰ্মুলাটো পাতি ল'ব পাৰিব ন, তেতিয়া আপোনাৰ এনচাৰটো এনেই ওলাই যাব। গতিকে এইটো কি কৰিব, এতিয়া এই 0 দুটা আছে, ইয়াতো দুটা আছে, এই দুটা কাটি দিয়া হ'ল। কিন্তু ইয়াত দুটা আছে, ইয়াত দুটা আছে বুলি এনেকৈ কাটি দিলোঁ, কিন্তু এই ওপৰ দুটাৰ লগত কাটি কেতিয়াও নিদিব আকৌ, কাৰণ ইয়াত দশমিক আছে। আৰু দশমিকৰ আগৰ শূন্যটো একো ভেলু নাই, কিন্তু ইয়াত দিয়া আছে কাৰণে দিছোঁ। কিন্তু এইটোৰ লগত কটাকটি নকৰিব, কাটিব কেতিয়া ইয়াৰ লগত। তাৰপিছত এইটো যিহেতু কাটি দিলে 1ৰ, এতিয়া ইয়াত কাম নাইকিয়া হৈ গ'ল। তাৰপিছত এইটো আমি এতিয়া প্ৰথমতে পাতি ল'ম যে পূৰণ কৰিবৰ কাৰণে, যিহেতু দশমিকত দিয়া আছে। অকণমান ভয়ো লাগিছে যে অংকটো দশমিকত দিয়া আছে কেনেকৈ উলিয়াম বুলি। সেইকাৰণে কিমান দিছে পূৰণ 8। গতিকে এইটো আমি পূৰণ কৰিলে কিমান পাম, যদি এনেকৈ আপুনি এনেকৈ ছাইডত পাতি ল'ব পাৰে তেতিয়াহ'লে সুবিধা হ'ব যে 0.06 100তে পূৰণ কৰিব দিছে, মানে মাল্টিপ্লাই কৰিবলৈ দিছে। গতিকে 8 গুণ কিমান 48, 48 মানে 8 হ'ল। 0টো কামেই নাই, গতিকে 8 0 0 দি দিছোঁ, গতিকে এইটো হৈ গ'ল। আৰু এতিয়া আমি কি কৰিম, ইয়াত দশমিকটো ক'ত আছে, কেইঘৰৰ আগত দশমিক আছে 1 2, দুঘৰৰ আগত যিহেতু দশমিক আছে গতিকে ইয়াত কি হ'ব 1 2, এই 2ৰ আগত দশমিক বহিব দুঘৰ আগত। গতিকে ইয়াৰ এনচাৰটো কি হ'ব 0.48, এইটো হৈছে ইয়াৰ এনচাৰ 0.48%, মানে 800ৰ 0.06% কিমান বুলি আহিছিলে। আৰু ইয়াৰ এনচাৰটো হৈছে 0.48। একেবাৰে ইজি। অকণমান মই দীঘলীয়া হৈ গৈছে আপোনালোকক এতিয়া, যিহেতু বুজাওঁতে অকণমান দীঘলীয়া হৈ গৈছে, কিন্তু এইটো একেবাৰে এটা লাইনতে কৰিব পৰা অংক হয়, কিন্তু মই বুজাওঁতে অকণমান দীঘলীয়া কৰি দিছোঁ। আৰু আহিছিল 22 চনতে আহিছিল আসাম পুলিচ ABUB কনষ্টেবল, তাত আহিছিল দেই। আপোনালোকে ABUB SI বুলি নাভাবিব, এইটো আহিছিল আসাম পুলিচ ABUBতে আহিছিল। ইয়াত দিয়া আছে যে ক্লাছৰ Sৰ শতাংশ কিমান উলিয়াবলৈ দিছিল। এতিয়া এইটো আপোনাৰ পাজুল লাগিলেনে বাৰু, যে ক্লাছৰ Sৰ শতাংশ কিমান উলিয়াবলৈ দিছে, গতিকে এইটো কেনেকৈ উলিয়াব, যিহেতু ইয়াত কোনো সংখ্যা দিয়া নাই যে কেনেকৈ উলিয়াম, এইটো ভয় লাগিছে চাগে আপোনাৰ মনত। প্ৰথমতে আমি এনেকৈ দিলে একো ভয় কৰিবলগীয়া একো নাই। এইটো যিহেতু এলফাবেটত দিয়া আছে, এলফাবেটত দিয়া থাকিলে কি কৰিব, ক্লাছত এতিয়া এলফাবেট কেইটা আছে সেইটো হিচাপ কৰিব লাগিব। 1 2 3 4 5, গতিকে 5টা আছে। ইয়াত আমি 5 বুলি ধৰি ল'লোঁ, এইটো আমি 5 বুলি মনতে ভাবি ল'লোঁ। আৰু Sৰ শতাংশ উলিয়াব দিছে, Sৰ শতাংশ উলিয়াব দিছে মানে ইয়াত S কেইটা আছে, S আছে 2টা, গতিকে S আছে 2টা, গতিকে এইটো আমি এতিয়া পাতি ল'ম 2/5 হৈ গ'ল। আৰু শতাংশ উলিয়াব দিলে এটা কথা জানেই যে 100 হ'বই,
আৰু ইয়াতো এনচাৰ ওলালেই অলৰেডি 5 এগুণ 5 আৰু 5 100 কেইবাৰ যাব 5 বিছং 120 বাৰ যাব গতিকে এনচাৰটো ওলাই গ'ল একেবাৰে সহজ কিন্তু বুজি পাবৰ কাৰণে আকৌ দীঘলীয়া কৰিয়ে দিলোঁ 20 2 কিমান হ'ব 40 আমাক কি উলিয়াব দিছে শতাংশ উলিয়াব দিছে গতিকে এইটো পাৰ্চেণ্টেজ মানে ইয়াৰ অপশ্যন 1 টো শুদ্ধ হ'ব এইটো দেখিলে একেবাৰে ইজি একো ভাবিবলগীয়া তাৰমানে আপোনালোকৰ এনেকৈ এলফাবেট হিচাপেও দি দিব পাৰে বা বেলেগ কিবাও দিব পাৰে বা সংখ্যা দিবও পাৰে যদি সংখ্যা নিদিয়ে এলফাবেট দিয়ে তেতিয়াও আপুনি চিন্তা কৰিবলগীয়া একো নাই কাৰণ এনচাৰটো এনেকৈ উলিয়াই ল'ব একেবাৰে সহজ এইটো আগতে আহি যোৱা হয় দেখিলে বুজি নাপালে আপোনালোকে কমেণ্ট কৰি জনাব যে এইটো হয় ধৰিব পৰা নাই বা বুজি পোৱা নাই তেতিয়া মই নিশ্চয় আপোনালোকক আকৌ এবাৰ বুজাবলৈ চেষ্টা কৰিম আৰু এটা অংকলৈ যাওঁ আৰু এটা আহিছিল এইটো আহিছিল 2022 চনৰ যি আসাম পুলিচ ABUB এক্সাম হৈছিল কাৰণ মই বেছিকৈ দিয়া দেখি নাভাবিব যে ইমানকৈ আহিছেনে যিহেতু আসাম পুলিচ ABUB এক্সাম 2022 চনত দুবাৰ হৈছিল ৰিটেন এক্সাম আৰু তাৰে এইটো দিছোঁ এইটো আহিছিল যে 40 ৰ 25% কিমান এইটো সুধিছে একেবাৰে ইজি আগৰ দৰে একে হয় আৰু 40 মানে 40 25% কিমান এইটো আহিছে আৰু এইটো যদি আমি উলিয়াব যাওঁ শতাংশটো দিয়াৰ লগে লগে গমেই পালে যে 25/100 বুলি এইটো পাতি লোৱাৰ লগে লগে কিমান উলিয়াব দিছে আমাক 40% 40 উলিয়াব দিছে গতিকে ইয়াত 40 হৈ যাব এতিয়া আমি এইটো কটাকটি কৰিব লাগে প্ৰথমতে কি কৰিম এটা শূন্য কাটি এইটো সৰু কৰি ল'ম সৰু কৰি লোৱাৰ পিছত এতিয়া আমি এইটো কেনেকৈ কাটিম যেটো কৰিবলৈ টান হ'ব এইটো আমি চাম যে 2 বাৰ যাব 2 5 গুণ 10 আৰু 2 2 4 এতিয়া আকৌ দেখিলোঁ যে আকৌ এইটো পাছে আকৌ এইটো কটাকটি যাব 5 গুণ 5 5 5 গুণ 25 গতিকে ওপৰত কিমান থাকিলে 5 × 2 থাকিলে তলত যেটো 1 আছে এইটো কোনো কাম নাই গতিকে এয়া হৈ গ'ল এতিয়া আমি কিমান 5 2 কিমান 10 গতিকে এনসাৰটো কি হ'ব 40 ৰ 25% কিমান বুলি আমাক প্ৰশ্নটো সুধিছিলে আৰু 40 ৰ 25% কিমান 10 হ'ব মানে ইয়াৰ অপশ্যন 1 টো শুদ্ধ হ'ব হৈছে নে নহয় আপুনি এবাৰ নিজেও কৰি চাব কাৰণ মই যেহেতু বুজাই গৈছোঁ ক'বাত কেতিয়াবা ভুল হৈ যাবও পাৰে অংকটো কটাকটি কৰি উলিয়াওঁতে তেতিয়া ভুল হৈ যাব পাৰে মাল্টিপ্লাই কৰোঁতে বা ডিভাইড কৰোঁতে ভুল হৈ যাব পাৰে তেতিয়া হয়তো এনসাৰটো ভুলকৈ ওলাব পাৰে সেইকাৰণে আপুনি নিজে এবাৰ ট্ৰাই কৰি চাব যে নিজে এবাৰ কৰি চাব হৈছে নে নাই হোৱা আৰু এইটো আহি যোৱা পৰীক্ষাত আগৰ এক্সামত আহি যোৱা হয় গতিকে একেবাৰে সহজ আহে মানে একেবাৰে ইজি আহে যদি আপুনি এইটো এই সৰু অকমানি ফৰ্মুলা যদি পাতি ল'বলৈ নাজানে এইটো সৰুকৈ এইটো যদি আপুনি পাতি ল'ব নাজানে তেতিয়া আপুনি এনসাৰটো উলিয়াব নোৱাৰিব এতিয়া গম পাইছে একেবাৰে ইজি এতিয়া আমি আৰু বেলেগ এটালৈ যাওঁ এবাৰ আৰু এটা প্ৰশ্ন লৈ আহিছোঁ কাৰণ প্ৰতিটো ট্ৰিক্স সৰু ট্ৰিক্স যেহেতু আছে শিকি থোৱাটো খুবেই প্ৰয়োজন কাৰণ আগৰ এক্সামত দেখিছে কিমান ইজি আহিছে আৰু তাৰ লগত ৰিলেটেড মানে সেই এক্সাম আগৰ প্ৰশ্নটোৰ লগত মিলাই পিনি এনেকুৱা ধৰণৰ প্ৰশ্ন আহি যাব পাৰে যদি আহে তলৰ কোনটো সংখ্যা 400তকৈ 20% বেছি যদি তেনেকৈ আহে তেতিয়া কি কৰিব বা 20% কম আহিলে কি কৰিব সেইটো জানি থোৱাটো খুবেই প্ৰয়োজন নিজৰ কাৰণে ভাল যদি আহে পাৰিব তেতিয়া কৰিবলৈ এবাৰ দুবাৰ যদি আপুনি প্ৰেক্টিছ কৰি থৈ দিয়ে এতিয়া প্ৰশ্নটো হ'ল তলৰ কোনটো সংখ্যা 400তকৈ 20% বেছি 20% বুলি কোৱাৰ লগে লগে আমি প্ৰথমতে 20/100টো পাতি ল'ম 20/100টো যেতিয়া পাতি ল'ম তাৰপিছত আমাৰ প্ৰশ্ন দিছে যে 400তকৈ বেছি মানে 400টো এনেকৈ লিখি ল'লোঁ এতিয়া আমি এইটো কি কৰিম কটাকটি কৰিম মানে মাল্টিপ্লাই কৰিম ডিভাইড কৰিম যি হয় তাকে কৰিম প্ৰথমতে এটা 0 কাটি ল'লোঁ তাৰপিছত চালোঁ আৰু আছে এইটোৱে এইটোক কাটি ল'লোঁ এতিয়া কি কৰিম ইয়াত যেহেতু তলত একো নাইকিয়া হৈ থাকিলে ওপৰত থাকিলে কিমান 20 × 4 থাকিলে গতিকে
22 4 মাল্টিপ্লাই কৰিলে আমি কিমান পাম 4 দুগুণ 80 পাম গতিকে এটা প্ৰশ্নটো কি দিছে যে তলৰ কোনটো সংখ্যা 400তকৈ 20% বেছি 20% আমি 400ত 20% বেছি মানে আমি কিমান পালো 80 পালো গতিকে প্ৰশ্নটো মতে 400তকৈ যেহেতু 20% বেছি হয় গতিকে এই 400 টোৰ লগত 80 টো প্লাস কৰি দিব লাগিব আৰু প্লাস কৰি আমি কিমান পাম 480 পাম গতিকে ইয়াৰ ৰাইট এনসাৰ কোনটো হ'ব ইয়াৰ ৰাইট এনসাৰ হ'ব এটো 480 টো ৰাইট এনসাৰ হ'ব মানে তলৰ কোনটো সংখ্যা 400তকৈ 20% বেছি বুলি কোৱাৰ লগে লগে এটো আমি প্লাস হ'ব যদি কম বুলি আহে ইয়াত বেছি বুলি নাহি যদি কম বুলি আহে তেতিয়া আমি ইয়াত কি কৰিম মাইনাস কৰিম তেতিয়া আমি কি কৰিব লাগিব 400ৰ লগত 80 টো মাইনাস কৰিব লাগিব আমি মাইনাস কৰিলে কিমান পাম 320 পাম নহয়নে একেবাৰে সহজ যদি বেছি বুলি আহে তেতিয়া প্লাস কৰিব লাগিব আৰু যদি কম বুলি আহে তেতিয়া আমি মাইনাস কৰিব লাগিব ঠিক আৰু এটা কৈছাম একেই হয় আপোনালোকেও নিজে কৰি চাবচোন এটা অংক পাতি লৈ এবাৰ আমি কম এটা কৰি চাওঁ তেতিয়া ভালকৈ বুজি পাব কাৰণ এটো লগতে যেহেতু দিয়া আছে এটো আগতো হৈছিল বেছি আৰু এবাৰ লৈছো কম তলৰ কোনটো সংখ্যা 160তকৈ 5% কম তেতিয়া কি কৰিব যদি কম বুলি আহে তেতিয়া কি কৰিব পাৰ্সেন্ট বুলি দেখা লগে লগে মানে পাৰ্সেন্টেজ যেটো সিম্বল হেতু দেখা লগে লগে আপুনি কি কৰিব ডাইৰেক্ট এটো পাতিয়ে দিব আৰু হেতু আৰু ৰহি থাকিবলৈ কোনো কথা নাই তাৰ পিছত কি কৰিব কিমান দিছে আমাৰ 160 দিছে গতিকে 160 টো ইয়াত লিখি ললো আৰু আমি এটা কটাকটি কৰিম কটাকটি কৰিলে কিমান পাম এটো চাই লওঁ মানে যোগ বিয়োগ পূৰণ হৰণ যি কৰিব লগা আছে কৰিম এটো এটা কাটি ললো আৰু চাইছো কবাত কটা যাব নেকি হয় যাব 5 গুণ 5 5 দুগুণ কিমান 2 যাব 10 আৰু 2 এ 16 কেবা যাব 8 পা যাব মানে 8 দুগুণ 16 গতিকে ওপৰত কি থাকিলে 1 * 8 ইয়াৰ আনসাৰ হ'ল 8 আৰু প্ৰশ্নটো কি হ'ল যে 160তকৈ 5% কম 160তকৈ যদি 5% কম হয় তেতিয়া আমাৰ আনসাৰটো ওলাব 8 এতিয়া 160তকৈ 5% কম বুলি যেহেতু দিছে গতিকে আমি এটো মাইনাস কৰিব লাগিব আগৰটো হইতে একেই হয় কটো বদলি কৰিবলগীয়া নাই গতিকে ইয়াত কিমান ওলাব ইয়াত হল 10 পৰা 8 গুচি গলে কিমান হ'ব 2 হ'ব 5 নামি আহিব 1 গতিকে অপচন 3 টো ৰাইট এনসাৰ কিবা ধৰিব পাৰিলে নে একেবাৰে সহজ দেখিছে কেনেকৈ কৰিছো যদি বেছি হয় প্লাস কৰিব লাগিব আৰু যদি কম বুলি উলিয়াবলৈ দিয়ে তেতিয়াটো লাষ্টত মাইনাস কৰিব লাগিব একেবাৰে সহজ আপুনি ভালকৈ এবাৰ আৰু এটা নিজেও পাৰ কৰি চাব হৈছে নে নাই হয় পাৰিছে নে নাই পৰা আৰু যদি বুজি পায় তেনেহলে কমেন্ট এটা কৰি জনাবলৈ নাপাহৰিব আজি ভিডিওটো ইমানেই ভিডিওটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু এটো হৈছে পাৰ্ট 1 আৰু পাৰ্ট 2 ভিডিও জলদি আনি আছো আপোনালোকৰ মাজলৈ এটো ভিডিও বেছি দীঘলীয়া হৈ যোৱাৰ কাৰণে ইয়াতে ৰাখি দিছো ভিডিওটো স্কিপ নকৰি চালেহে আপুনি সকলোখিনি কথা বুজি পাব